Hi students, this is Learn the Skill. আজি আমি ভিডিঅ'টোত কথা পাতিম যে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে নিজৰ কাউন্সেলিঙৰ কাৰণে এখন নটিচ উলিয়াইছে। সেই নটিচখনত কি লিখা আছে আমি চাওঁ। যদি কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰিব পাহৰি গৈছে তেওঁলোকৰ বাবেও আছে কিবা কিবি, তো আমি সেইটো চাই লওঁ ব'লা। তো তেওঁলোকে নটিচখনত লিখিছে কেণ্ডিডেট হু হেভ ৰেজিষ্টাৰ্ড দেয়াৰ এপ্লিকেশ্যন থ্ৰু দ্য ডিব্ৰুগড় ইউনিভাৰ্চিটি ৱেবছাইট portal and also who wish to apply through on the spot registration process and having a valid CEE 2025 and JEE 2025 score are invited to appear in the first round of counseling and admission process for 4-year BTech program offered by Dibrugarh University Institute of Engineering and Technology, Dibrugarh University for the academic session 2025 and 2026 মানে যিসকলে এপ্লিকেশ্যন ৰেজিষ্টাৰ কৰিছিলা আৰু যিসকলে ৰেজিষ্টাৰ কৰা নাছিলা বা অন দ্য স্পট ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছা তেওঁলোকৰ কাৰণে এই নটিচ হয় ফৰ বিটেক প্ৰগ্ৰেম 2025 আৰু 26 বৰ্ষৰ বাবে আৰু যিসকলৰ ভেলিড CEE আৰু JEE স্ক'ৰ কাৰ্ড আছে তেওঁলোকৰ বাবে এই নটিচখন। তো ডেটটো কি দিছে তোমালোকক 15 জুলাই 2025। ঠিক আছে, আজি 6 জুলাই হ'ল, 15 তাৰিখে তোমালোকক তালৈ মাতিছে ফৰ JEE CEE কেণ্ডিডেট। ঠিক আছে, দুইজনকে মাতিছে আৰু ইয়াত তলত চাৰ্টখন দেখিছে, ইয়াত সকলোৰে কিমান হেৰি লিখা আছে যে কিমান চিট আছে। ঠিক আছে, টাইমটো দিয়া আছে 8:30 AM। তাৰপিছত ডকুমেণ্টছ কি লাগিব, ডকুমেণ্টছ লাগিব SSLC এডমিট কাৰ্ড, হায়াৰ ছেকেণ্ডেৰী এডমিট কাৰ্ড লাগিব, মাৰ্কশ্বিট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব যদি আছে, PRC লাগিব, CEE আৰু JEE স্ক'ৰ কাৰ্ড লাগিব যিখনে আছে, EWS চাৰ্টিফিকেট লাগিব, গেপ চাৰ্টিফিকেট যদি গেপ আছা ড্ৰপাৰ আছা তেনেহ'লে গেপ চাৰ্টিফিকেট লাগিব এণ্ড 2খন পাছপৰ্ট চাইজ ফটো লাগিব। ঠিক আছে, তো এইখিনি লৈ পেলাই তোমালোকে 15 তাৰিখে 8:30 বজাত ভেন্যুটো দিয়া আছে, তাত উপস্থিত হৈ যাবা। ঠিক আছে, এতিয়া আহিছোঁ ফিজ ষ্ট্ৰাকচাৰলৈ। ফিজ নৰ্মেল যিসকল হয় তেওঁলোকে এডমিশ্যন 10,745 এণ্ড ফাৰ্ষ্ট ছেম 50,000 টকা। তো বি তোমালোকে 60,745 তোমালোকে পে' কৰিব লাগিব। আৰু যিসকল ফি ৱেইভাৰ আছে তেওঁলোকে এই 10,000টো দিব লাগিব, ফাৰ্ষ্ট ছেমটো দিব লাগিব এণ্ড ওৱান টাইম যিটো আছে 2 লাখ ৰুপিজ, তো বি সেইটোও দিব লাগিব। এই ফি ৱেইভাৰটো মই বুজি পোৱা নাই, তো তোমালোকে সেইটো ডিব্ৰুগড় ইউনিভাৰ্চিটি কাৰোবাৰ পৰা কনফাৰ্ম কৰিবলৈ চেষ্টা কৰিবা, কাৰণ 2 লাখটো কি হয় মানে বি তোমালোকে একেলগে দি দিলে খতম হৈ যাবনে নে বি তেনেকুৱা টাইপ কিবা হ'ব পাৰে, কাৰণ প্ৰত্যেকটো ছেমত 50K হয় ন। তো বি তোমালোকৰ পৰা ফি ৱেইভাৰসকলৰ পৰা নলয়, একেলগেতো লৈ ল'ব। তো এবাৰ কনফাৰ্ম কৰি ল'বা তাৰ ফেকাল্টি বা ছিনিয়ৰৰ পৰা। তো ঠিক আছে, তোমালোকক মই ইনফৰ্ম কৰিলোঁ যে 15 তাৰিখে তোমালোকক মাতিছে, তো তোমালোকে তাত উপস্থিত থাকিবা। তো ঠিক আছে, থেংক ইউ ছ' মাছ।